গুড ইভিনিং ষ্টুডেণ্টছ, ষ্টাডি টাইমলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ উদাহৰণ 2টো। এটা বহিবিন্দু টিৰ পৰা অ কেন্দ্ৰযুক্ত এটা বৃত্তলৈ টিপি আৰু টি কিউ দুডাল স্পৰ্শক টনা হ'ল। প্ৰমাণ কৰিব লাগে যে পি টি কিউ ইকুৱেল টু 2 ইনটু অ পি কিউ। কৈছে কি এটা বহিবিন্দুৰ টিৰ পৰা অ কেন্দ্ৰযুক্ত এটা বৃত্তলৈ টিপি আৰু টি কিউ, মানে এইটোকে যদি আমি চাবলৈ যাওঁ বৃত্তৰ হিচাপে, এইটো এটা বৃত্ত, এইটো এটা বহিবিন্দু, ইয়াৰ পৰা এইডাল এডাল আৰু এইডাল এডাল টনা হ'ল স্পৰ্শক। এতিয়া এই স্পৰ্শকডাল ইয়ালৈ আমি টানিলোঁ, টানাৰ লগতে এইটো টি, এই পইণ্টটোৰ নাম ল'লোঁ পি বুলি আৰু এই পইণ্টটোৰ নাম ল'লোঁ কিউ বুলি। এতিয়া ইয়াতে এইকেইডাল ড্ৰ কৰি লওঁ। কি হৈছে পি টি কিউ ইকুৱেল টু অ পি কিউ, এইটো অ হৈছে অ পি কিউ আহিব লাগিব, গতিকে এইটো এটা আমি এনেকৈ জইন কৰি দিব লাগিব। হ'ল, এইটোৱে হ'ল আমাৰ আঁকিবলগীয়া ডায়েগ্ৰামটো। এতিয়া ইয়াতে কৈছে এই কোণটো আৰু এই কোণটো ৰিলেশ্যন দেখুৱাব লাগে। পি টি কিউ এই এংগুলটো ইকুৱেল টু অ পি কিউ, এই ৰিলেশ্যনটো আমি দেখুৱাব লাগিব। এতিয়া আমি যদি চাবলৈ যাওঁ, ধৰা হ'ল অ কেন্দ্ৰযুক্ত বৃত্তৰ টি বহিবিন্দুৰ পৰা টি পি আৰু টি কিউ দুডাল স্পৰ্শক টি পি আৰু টি কিউ দুডাল স্পৰ্শক। এতিয়া স্পৰ্শক দিয়া আছে, গতিকে আমাৰ এতিয়া প্ৰমাণ কৰিব লাগে কি? প্ৰমাণ কৰিব লাগে এংগুল পি টি কিউ ইকুৱেল টু এংগুল 2 ইনটু এংগুল অ পি কিউ। এইটো মোক প্ৰমাণ কৰিবলৈ দিছে, অ পি কিউ প্ৰমাণ কৰিব লাগে। এতিয়া প্ৰমাণ কৰিবলৈ যাওঁতে আমি এইটো বস্তু ভালকৈ চাব লাগিব, কেনেকৈ প্ৰমাণ। ইয়াত অংকন হিচাপে আমি লিখিব লাগিব। অংকন যদি চাওঁ, অংকনটো নকৰিলেও হয়, কাৰণ এইখিনি আমাক দিয়াই থাকিব ডায়েগ্ৰামটোত। পাৰপেণ্ডিকুলাৰ অ পি আৰু অ কিউ সংযোগ কৰা হ'ল। কিন্তু এইটো এটা কথা, এইটো আমি সংযোগ নকৰিলেও হয়, আমি এটা ৰিলেশ্যন দেখুৱালেই হ'ল। এতিয়া ইয়াতে যদি চাওঁ, আমি কি জানো প্ৰমাণ হিচাপে থিয়ৰম 10.2 কি আছিলে? বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকৰ দৈৰ্ঘ্য সমান। বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকৰ দৈৰ্ঘ্যবোৰ সমান। ইয়াৰ পৰা আমি কি কওঁ? টিপি ইকুৱেল টু টি কিউ, এইটো আমি জানো। যদি টিপি ইকুৱেল টি কিউ হয়, তেতিয়াহ'লে আমি ইয়াৰ পৰা লিখিব পাৰিম ত্ৰিভুজ পি টি কিউ এটা সমদ্বিবাহু ত্ৰিভুজ। টিপি যিহেতু দুটা বাহু সমান হোৱাৰ লগে লগে ত্ৰিভুজটোৰ ক্ষেত্ৰত এইটো সমদ্বিবাহু ত্ৰিভুজ হৈ গ'ল। পি টি কিউ এটা সমদ্বিবাহু ত্ৰিভুজ। যদি এইটো সমদ্বিবাহু ত্ৰিভুজ হয়, ইয়াৰ পৰা আমি চাবলৈ যাওঁতে আমি ইয়াৰ পৰা কি লিখিব লাগিব? তেকে এংগুল টি পি কিউ ইকুৱেল টু এংগুল টি কিউ পি সমদ্বিবাহু। ইয়াতে লিখিব লাগিব যে সমান বাহুৰ বিপৰীত কোণবোৰ সমান। এতিয়া এইটোকে যদি চাবলৈ যাওঁ, এইটো আমি এটা ইকুৱেশ্যন দি থলো, সেইটোকে ক্ষেত্ৰত এইটো আমি এটা পালো 1 নম্বৰ ইকুৱেশ্যন হিচাপে। এতিয়া চাওঁ আকৌ ইয়াত আকৌ এংগুল অ পি পাৰপেণ্ডিকুলাৰ টি পি 10.1 উপপাদ্যৰ মতে যদি অ পি পাৰপেণ্ডিকুলাৰ এ বি হয়, তেতিয়াহ'লে এংগুল লিখিব পাৰিম আমি অ পি টি ইকুৱেল টু 90 ডিগ্ৰী। ইয়াৰ পৰা যদি আমি চাওঁ
OP টো আমি কি লিখিব পাৰিম OPQ প্লাছ TPQ ইজ ইকুৱেল টু 90 ডিগ্ৰী এইটো আমি লিখিব পাৰোঁ তাকে TPQ ইজ ইকুৱেল টু 90 এইটো ইকুৱেল মাইনাছ OPQ কাৰণ কিয় বা এই কোণটো আৰু এই কোণটো এই দুটা কোণ এইটো কোণ আৰু এই দুটা কোণ যোগ কৰিলে 90 ডিগ্ৰী হ'ব গতিকে ইয়াৰে আমি এইটো কোণ আৰু এইটো কোণ ল'লোঁ এই দুটা কোণৰ 90 ডিগ্ৰী পালোঁ 90 ডিগ্ৰী পোৱাৰ লগতে ইয়াৰ পৰা আমি কি লিখিলোঁ TPQ ইজ ইকুৱেল টু 90 ডিগ্ৰীটো ৰাখিলোঁ মাইনাছ OPQটো এইফালে পঠাই দিলোঁ এতিয়া ত্ৰিভুজ O নহয় TPQৰ পৰা TPQ যদি আমি এতিয়া ত্ৰিভুজটো লৈ লওঁ TPQ কি লিখিব পাৰোঁ এংগুল TPQ এংগুল TQP প্লাছ এংগুল PTQ ইজ ইকুৱেল টু 180 ডিগ্ৰী ত্ৰিভুজৰ প্ৰপাৰ্টি ত্ৰিভুজৰ ধৰ্মমতে 180 ডিগ্ৰী হয় কোণৰ TPQ আৰু TQP এই দুটা যদি আমি চাবলৈ যাওঁ এইটো কি লিখিব পাৰোঁ এইটো আৰু এইটো দুটা কি লিখিছোঁ TPQ ইজ ইকুৱেল TQP টু এংগুল TPQ প্লাছ PTQ ইকুৱেল টু 180 ডিগ্ৰী কাৰণ এইটো TPQ আৰু এইটো TQP দুটা সমান গতিকে আমি এই TQP জেগাটোত TPQ লিখিব পাৰোঁ ইয়াৰ জেগাটোত মই TPQ লিখিছোঁ সেইকাৰণে দুটা হৈ গ'ল এতিয়া এংগুল PTQ ইজ ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 2 ইনটু TPQ এংগুল এতিয়া 180 মাইনাছ 2 ইনটু TPQ জেগাটোত কি লিখিব TPQ ইজ ইকুৱেল টু কিমান 90 মাইনাছ OPQ এতিয়া যদি এইখিনিতে মই কমপ্লিট কৰিবলৈ যাওঁ তেতিয়াহ'লে লিখিব লাগিব ইমপ্লাইজ PTQ ইকুৱেল টু 180 মাইনাছ 180 প্লাছ 2 এংগুল OPQ কাৰণ এইটো 180 আছে মাইনাছ 90 ইনটু 2 180 মাইনাছ প্লাছ 2 এটা কেঞ্চেল গ'ল দেয়াৰফৰ এংগুল PTQ ইকুৱেল টু 2 এংগুল OPQ হেন্স প্ৰুফ হৈ গ'ল গতিকে এইটোৱে আমাক ইয়াতে ষ্টেপকেইটা মনত ৰাখিব লাগিব ফাৰ্ষ্ট ষ্টেপটো এইটো ছেকেণ্ড ষ্টেপটো এইটো থাৰ্ড ষ্টেপটো এইটো এই ষ্টেপকেইটা যদি আমি বুজি পাই যাওঁ তেতিয়াহ'লে আমাৰ প্ৰব্লেম নহ'ব কাৰণ ইয়াতে আমি লিখিলোঁ এই দুটা বাহু সমান সেইকাৰণে সমদ্বিবাহু ত্ৰিভুজ হোৱাৰ লগে সিহঁতৰ বিপৰীত কোণবোৰ সমান পালোঁ তাৰপিছত আকৌ এইটো পাৰ্পেণ্ডিকুলাৰ এই কোণটো ইকুৱেল টু কিমান ডিগ্ৰী 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী হোৱাৰ লগতে তাত দুটা কোণ আছে দুটা কোণৰ যোগফলৰ পৰা আমি TPQটো উলিয়াই ল'লোঁ এই TPQটো ওলোৱাৰ পিছত ইয়াত আকৌ আমি থাৰ্ড কেছটোত কি ক'লোঁ এইটো ত্ৰিভুজ পালোঁ TPQ এটা ত্ৰিভুজত তিনিটা কোণ থাকে তিনিটা কোণ যোগ কৰিলে 180 ডিগ্ৰী তাৰ পৰা এই কণ্ডিশ্যনছটোৰ কাৰণে আমি ইয়াত যে উলিয়াই ৰাখিলোঁ যিটো TPQ বা TQP এই দুটা যদি আমি একলগ কৰি পেলালোঁ কৰাৰ লগে লগে আমাৰ কিমান ইজি হৈ আহিলে বস্তুটো গতিকে ডায়েগ্ৰামটো তোমালোকে আগতে অলপ ভালদৰে আঁকি ল'বা ভালকৈ চাই ল'বা যদি ভাল লাগে